কোন হয় মৃণাল শইকীয়া? আপোনালোকে নিশ্চয় গম পায় কোন হয় মৃণাল শইকীয়া। আৰু সেই মৃণাল শইকীয়াই কিন্তু তেওঁ নিজাববীয়াকৈ বহু লোককে কি কৰিছে, যুৱক যুৱতীক কৰ্ম সংস্থাপন দিছে, সেই কথাটো গম পাওঁ। কিন্তু সেই মৃণাল শইকীয়াই এতিয়া বিস্ফোৰক মন্তব্য কিছুমান আগবঢ়াইছে। থাকিব পাৰে তেওঁ বিজেপি দলত, কিন্তু তেওঁ কাকো কেৰেপ নকৰে। যিটো সত্য শুদ্ধ তেওঁ সেইটোহে কৰে। আৰু সকলোতকৈ এক নম্বৰৰ মানুহজনে হ'ল কোন? মৃণাল শইকীয়া। বহুলোকে কয় দেই, বহুলোকে কিছুমান মন্তব্য দিয়ে মানে এক নম্বৰ স্থানত আপোনালোকে কাক ৰখাব বিচাৰে, তেতিয়া কিন্তু মই মৃণাল শইকীয়াকহে ৰাখিব বিচাৰোঁ। বিৰোধী দলৰ হ'লেও তেওঁক মই ৰাখিব বিচাৰোঁ, কাৰণ তেওঁ কৰ্মৰাজিৰ লগত অন্য কৰ্ম নিমিলে। গতিকে সেই মৃণাল শইকীয়াই এনেকুৱা এটা দলত থাকি পেলাই, গুণ্ডা দল বুলিয়ে কৈছোঁ, গুণ্ডা দলত থাকি পেলাই তেওঁ একদম এনেকুৱা ধৰণৰ এইটো অসমৰ এই সংকটৰ সময়ত শপত গ্ৰহণৰ শেষ সময়তে লাগি গ'ল। আপোনালোকে দেখিছে বিহাৰী কিবা কিবি এইবিলাকৰ মাজত লাগি গ'ল গাঞ্জা, মুঠতে গাঞ্জা। আৰু কিন্তু মৃণাল শইকীয়াই কিছুমান মন্তব্য কৰিছে, সেই মন্তব্যসমূহ একদম মানে হেৰি কৰিবলগীয়া, মানে মানিবলগীয়া আৰু উল্লেখ কৰিবলগীয়া, যাতে সেই বক্তব্যকেইটা সকলোৱে মনত ৰাখে। আৰু সেইজন মৃণাল শইকীয়াই কৈছে, আপোনালোকে সকলোৱে শুনিছে যে অসমতে থাকি অসমীয়াক গো বেক দিয়াটো কেতিয়াও মানে কামনা তেওঁ নকৰে। আৰু সেইটো কৰিব নোৱাৰা এখন আইন আনিবলৈ দিছে। আৰু তেওঁ আনিবলৈ দিছে কাক? আপোনালোকে জানে, হিমন্ত বিশ্ব শৰ্মাক চাগে, নহয় জানো? যিয়ে নহওক, তেওঁ সাহসিকতা দেখি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। মৃণাল শইকীয়া বহুতে তেওঁক কিবা কিবি উপমান কিছুমান নাম দি পেলাই হেৰি কৰে, কিন্তু সেই মৃণাল শইকীয়া ব্যক্তিজন আনতকৈ বহুত বেলেগ। আৰু বহু আছে। তাৰ মাজতে মই কওঁ, মৃণাল শইকীয়া একেটা দলতে থাকি কিন্তু মৃণাল শইকীয়া কি হৈছে, আজি অসমীয়াৰ ফালে হৈ পেলাই তেওঁ মাত মাতিছে, নহয় জানো? কাৰণ তেওঁ নিজ মুখেৰে কৈছে যে ইয়াত থাকিলে ইয়াত অসমীয়া গো বেক বুলি কোৱাটো তেওঁ সহ্য কৰা নহ'ব। কিন্তু সেই দলৰে সেই কেন্দ্ৰীয় সভাপতি সেইজন কি আছিলে? শইকীয়া, দিলীপ শইকীয়া। সেই দিলীপ শইকীয়াই আকৌ কি কৈছে, ইয়াত মানে মানে হিন্দু বিহাৰীৰ মাজত দুইটা ফৈদৰ মাজত কাজিয়া লাগি পেলাই কি কৈছে, মিয়াখিনিয়ে সুবিধা ল'বলৈ মিয়াখিনিক সুবিধা দিবলৈ মানা কৰিছে। তেওঁ মগজে সেইটোহে ঢুকি পালে, এজন সভাপতি, সেই সভাপতিজনৰ ব্ৰেইনে কিন্তু সেইটোহে ঢুকি পালে যে ইয়াত মিয়া শব্দটো যাতে তল পৰি নাযায়, সেইটোহে তেওঁ মানে কি কৰিবলৈ বিচাৰিছে, তেওঁ কাজিয়াখন লগাবলৈ বিচাৰে। আৰু মৃণাল শইকীয়াই কি কৰে, অসমৰ হকে মাত মাতি পেলাই ৰাইজৰ পক্ষত থাকি পেলাই অসমখন বচাবলৈ বিচাৰে। আৰু এজনে ডুবাবলৈ বিচাৰে, এজনে কি কৰে, বিহাৰীৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰে, আৰু এজনে কিন্তু নিবিচাৰে, নিজৰ হাতৰ মুঠিত অসমখন ৰাখিবলৈ বিচাৰে। গতিকে কেনেকুৱা আকাশ আৰু পাতাল পাৰ্থক্য মৃণাল শইকীয়া আৰু দিলীপ শইকীয়াৰ মাজত, কিন্তু উপাধি একেই। গতিকে বন্ধু বান্ধৱীসকল, কিয় নাজানো, আপোনালোকে কি কয় নাজানো, মই ভাবিছিলোঁ কি, আগতেও মই কৈছোঁ, দিলীপ শইকীয়া মানুহজন চাগে বহুত একদম মানে মানুহ, একেবাৰে বৰ সত্য শুদ্ধ মানুহ। কিন্তু সত্য শুদ্ধ একেবাৰে নহয়, তেওঁ চৰকাৰী মাটিত কোটি কোটি টকীয়া অট্টালিকা তেওঁ নিৰ্মাণ কৰি থৈছে। আৰু সেই গতিকে তেওঁ মানে কি আছে, মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁ দুৰ্বল আছে। সেই দুৰ্বলৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ হাতৰ তলুৱাত আৰু ভৰিৰ তলত থাকিবলগীয়া হৈছে এজন সভাপতি হৈ। এইবাৰ টিকেট দিওঁতেও দেখিলে নহয়, একোৱে কৰিব নোৱাৰিলে, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হৈ গ'ল, হয় নে নহয়? আমিও ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই হৈ থাকক। কিন্তু এই দুজনক মই যি কৈছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'টোত মই কৈছোঁ, সেইবিলাক আঁতৰাই দিয়ক। আৰু দিলীপ শইকীয়াই কৈছে কি, আপোনালোকক ক'লোৱেই মই তেনেকুৱা। আৰু তেওঁ আচলতে বিহাৰী পক্ষ লোৱা কাৰণ হ'ল, থাম্বনেইলত আপোনালোকে দেখিছে নহয়, কাৰ লগত ফুলৰ থোপা লৈ পেলাই আছে। গতিকে আপোনালোকে নিজেই মানে বিচাৰ কৰক, তেওঁ এজন সভাপতি হোৱাৰ যোগ্য আছেনে? নিশ্চয় যোগ্য নাই। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো গম পায় কাক কেনেকুৱা কি স্থানত ৰাখিব লাগে। মানে কিবা কয় নহয়, পুতলা, কিবা কাঠৰ পুতলা বুলি কয় নহয়, শুই থাক তই কাঠৰ পুতলা, সেই ঠিক তেনেকুৱা কাঠৰ পুতলা হ'ল মানে এই দিলীপ শইকীয়া। আৰু মৃণাল শইকীয়া জিন্দাবাদ। আপোনালোকে কি কয় নাজানো, কিন্তু মই মৃণাল শইকীয়াই সেইকেইটা যে মন্তব্য আগবঢ়াইছে, নতুনকৈ এখন আইন আনিব লাগে অসমীয়াৰ ওপৰত, আৰু অসমীয়া গো বেক দিয়া হেৰিটো কেতিয়াও নহ'ব। আৰু বহু লোকে কয় যে অসমীয়া যে গো বেক দিছে সেইটোৰ ভিডিঅ' ক'ত গ'ল, কিছুমান ধেমাধৰাই কয়। এতিয়া
কওঁ শুনক, বহু লোকেতো বহু কথা কৈছিলে আমাৰ অসমীয়াৰ হকে, তেওঁলোকে জানো ভিডিঅ' দিব পাৰিছিলে? এতিয়া ঠিক আছে বাৰু, চেৰাপ ভাটি সেই কাণ্ডটোত বাৰু চালৈ বোলাজনে হেৰি আছিলে নহয় জানো? এই দিলীপ শইকীয়াক কৈছোঁ, চালৈ বোলাজনে আছিলে বাৰু, মাষ্টাৰ মাইণ্ড বাৰু চালৈ বোলাজনে। কিন্তু ফেঞ্চি বজাৰত যে এগৰাকী যুৱতীক যে মৰিয়াই হেৰি কৰিছিলে, কাপোৰ কানি যে ফালি দিছিলে, সেইটো কি দিলীপ শইকীয়াই দেখা নাই নেকি? নে সেয়াও কাৰোবাৰ চাল আছিলে নেকি? গতিকে বন্ধু বান্ধৱীসকল, যিমান যি নহ'লেও বিজেপি দলত থাকিলেও মৃণাল শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া মুদ্ৰাবাদ। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।